নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ এটা ভাল খবৰ লৈ আপোনালোকৰ মাজত আজি উপস্থিত হৈছোঁ যোৰহাট মেডিকেল কলেজৰ অধীনত বহুতো পদ খালী হৈছে আৰু এই পদসমূহৰ কি আৰু ইয়াৰ শিক্ষাগততা কি এই ভিডিঅ'ত আমি এই বিষয়ে আলোচনা কৰিম নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ নাম আছে শ্ৰী অংকুৰ শৰ্মা আৰু আপোনালোকে চাই আছে আপোনালোকৰ আপোন চেনেল জব মেল আছাম য'ত অসম তথা কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন চাকৰিৰ লগতে চাকৰি সম্পৰ্কীয় বিভিন্ন তথ্যপাতি আৰু প্ৰয়োজনীয় প্ৰশ্নকাকতসমূহ আলোচনা কৰা হয় যদি আপোনালোকে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটোলৈ ভিজিট কৰিছে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে কাষৰ নটিফিকেশ্যনৰ বেল বাটনটো প্ৰেছ কৰি অল কৰি ৰাখিবলৈ নাপাহৰিব যাতে আমি আপলোড কৰা প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশ্যনে আপোনালোকে পোনপ্ৰথমে লাভ কৰিব পাৰে লগতে যদি ভিডিঅ'টো চাই ভাল পায় নিশ্চয় ভিডিঅ'টো লাইক কৰক আৰু আপোনালোকৰ বন্ধু বান্ধৱী তথা সা সম্বন্ধীয় মানুহৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে তেওঁলোকে এই ভিডিঅ'ৰ পৰা উপকৃত হ'ব পাৰে বলকে ভিডিঅ'টো আৰম্ভ কৰোঁ এটা ভাল খবৰ আপোনালোকৰ মাজলৈ আজি পুনৰ লৈ আমি আহিছোঁ আৰু সকলোকে শুভ দীপাৱলী বুলি উইশ কৰিছোঁ আমাৰ জব মেল আছামৰ পৰিয়ালৰ তৰফৰ পৰা যোৰহাট মেডিকেল কলেজৰ অধীনস্থ বহুতো পদ খালী হৈছে এই পদসমূহ কি বলক চাই লওঁ যদিহে আপোনালোকে PNRD এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্টৰ বিভিন্ন পষ্ট 1004টা পদ ওলাইছিল তাৰ কাৰণে যদি প্ৰিপেৰেশ্যন চলাই আছে তেতিয়াহ'লে এই গাইডবুকখন আপোনালোকে কিনি ল'ব পাৰে এই গাইডবুকখনে আপোনালোকক আগন্তুক পৰীক্ষাৰ কাৰণে যথেষ্ট সহায়ক হ'ব বুলি আমি আশা ৰাখিছোঁ যদি কিনিব বিচাৰে এই গাইডবুকখনৰ বাই লিংক এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দিয়া হৈছে তাৰ পৰা আপোনালোকে কিতাপখন কিনিব পাৰিব সো এইটো হৈছে এডভাৰটাইজমেণ্টটো যিটো পাব্লিছ হৈছে অফিচ অফ দ্য প্ৰিন্সিপাল কম চিফ ছুপাৰিণ্টেণ্ডেণ্ট যোৰহাট মেডিকেল কলেজ এণ্ড হস্পিটেল যোৰহাট আছাম আণ্ডাৰ দ্য ছেফটি অফ মেডিকেল ৰেগুলেশ্যন যোৰহাট বুলি হৈছে আৰু এই এডভাৰটাইজমেণ্টটোত কিছু পদৰ কথা লিখা হৈছে এই পদসমূহ কি ধৰণৰ আমি চাই লওঁ প্ৰথম তাৰপিছত আমি ডিছকাছ কৰিম ইয়াত দুই ধৰণৰ পদৰ কথা উল্লেখ কৰা হৈছে এটা পদ হৈছে প্ৰজেক্ট টেকনিচিয়ান অফিচাৰ আৰু দুই নম্বৰটো হৈছে ডাটা এণ্ট্ৰি অপাৰেটৰ আৰু দুইটাৰে ফিক্স মান্থলি পে' দিয়া হৈছে যিটো প্ৰজেক্ট টেকনিকেল অফিচাৰ তাৰ কাৰণে 32,000 টকা পাৰ মান্থ দিয়া হৈছে আৰু আপোনালোকৰ ডাটা এণ্ট্ৰি অপাৰেটৰ যিটো আছে তাৰ কাৰণে 18,000 টকা আপোনালোকক পাৰ মান্থ দিয়া হৈছে দুইটাৰে পদৰ সংখ্যা কেৱল এটা মাত্ৰ দুটা পদৰ সংখ্যা আছে যদি আপোনালোকে প্ৰথম পদটোৰে এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকক দৰকাৰ হ'ব মাষ্টাৰ ডিগ্ৰী ইন ছ'চিয়েল ৱৰ্কছ দৰকাৰ হ'ব আৰু দুই নম্বৰটো আপোনালোকক দৰকাৰ হ'ব বেচেলৰ ডিগ্ৰী ইন এনি ষ্ট্ৰীম বুলি লিখা হৈছে যদি আপোনালোকে যিকোনো ষ্ট্ৰীমতে আপোনালোকৰ গ্ৰেজুৱেশ্যন ডিগ্ৰী আছে আপোনালোকে এই ডাটা এণ্ট্ৰি অপাৰেটৰ পদটোৰ বাবে এপ্লাই কৰিব পাৰিব এই পদসমূহত কিদৰে এপ্লাই কৰিব এই পদটোৰ কাৰণে কোনো ধৰণৰ ৰিটেন এক্সামিনেশ্যন অনুষ্ঠিত নহয় ইয়াৰ কাৰণে আপোনালোকে যদিহে এই ইণ্টাৰভিউত বহিম বুলি ভাবিছে বা ইয়াৰ কাৰণে ইণ্টাৰভিউ দিম বুলি ভাবিছে তেতিয়া 17/11/2020 তাৰিখে দুপৰীয়া 10:30 বজাৰ পৰা 12:30 বজাৰ ভিতৰত অফিচ অফ দ্য আণ্ডাৰ চাইন হেড অফ দ্য ডিপাৰ্টমেণ্ট এণ্ড কমিউনিকেশ্যন মেডিচিন JMC যোৰহাটৰ অধীনস্থ গৈ আপোনালোকে আপোনালোকৰ ইণ্টাৰভিউসমূহ দিব পাৰিব ইয়াৰ কাৰণে আপোনালোকে যি অসম চৰকাৰৰ ষ্টেণ্ডাৰ্ড ফৰ্ম 9 আছে ষ্টেণ্ডাৰ্ড ফৰ্মৰ 9খন ফিল আপ কৰিব লাগিব আৰু সকলো ডকুমেণ্ট বা ছেল্ফ এটেষ্টেড ফটো সৈতে তাত উপস্থিত থাকিব লাগিব তেতিয়া আপোনালোকে তাত এপ্লাই কৰিব পাৰে ইণ্টাৰভিউ দিব পাৰিব ডাইৰেক্টলি খালি আপোনালোকে ডকুমেণ্টখিনি লগত লৈ যাব যদি এপ্লাই কৰে 17 অক্টোবৰ 2020 অৰ্থাৎ আজিৰ পৰা 3 দিনৰ সময় আছে চ' আপোনালোকক ৰিমাইণ্ডাৰ হিচাপে আমি এই এডভাৰটাইজমেণ্টটো দেখাইছিলোঁ যদিহে আপোনালোকে এপ্লাই কৰিম বা ইণ্টাৰভিউ দিম বুলি ভাবিছে ভাল কথা যদি গম পাইছে আৰু যদি গম পোৱা নাছিল আজি প্ৰিপেয়াৰ হওক কাৰণ আজি 14 অক্টোবৰ আৰু মাত্ৰ আপোনাৰ ওচৰত দুদিন সময় বাকী যোৰহাটত এই ইণ্টাৰভিউ হ'ব অনুষ্ঠিত হ'ব চ' যদিহে আপোনালোকে মানে এই পৰীক্ষা দিয়ে তেতিয়াহ'লে most welcome আপোনালোকে দিব পাৰে এটা খালি এই পদসমূহ আপোনালোকৰ কণ্টেক্সুৱেল পদ হয় যিহেতু আপোনালোকক ফিক্স পে' দিয়া হৈছে ৰেগুলাৰ বেছ পদ নহয় ধন্যবাদ